সদৌ গোৰ্খা ছাত্ৰ সন্থা মাহমৰা আঞ্চলিক সমিতিৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠান। এই অনুষ্ঠানত সভাপতিত্ব কৰা সন্মানীয় সভাপতি ডাঙৰীয়া, এই তাই গৱেষণা অনুষ্ঠানৰ সমন্বয়ক গ্ৰীণ ফুকন চৰকে প্ৰমুখ কৰি আশ্বৰজ্যোতি বৰুৱা আৰু গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ মঞ্চত উপস্থিত অতিথিবৃন্দ আৰু সম্বৰ্ধনা গ্ৰহণ কৰিম বুলি অধীৰ আগ্ৰহেৰে এই অনুষ্ঠানত উপস্থিত হোৱা, সম্বৰ্ধনা গ্ৰহণ কৰাৰ লগতে কিছু প্ৰেৰণা ইয়াৰ পৰা লৈ যাম বুলি ছাত্ৰীসকলে ছাত্ৰসকলে অভিভাৱক সহিতে বহু দেৰিৰ পৰা ইয়াতে ৰৈ আছে। গতিকে আটাইকে মই মোৰ শ্ৰদ্ধা কৃতজ্ঞতা সন্মান জ্ঞাপন কৰিছোঁ। প্ৰথমতেই এই বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰাৰ কাৰণে আয়োজক মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ বাবে এটা হাত চাপৰি সকলোৰে পৰা বিচাৰিছোঁ। চাপৰিটো ইমান কম, চাপৰিটো জোৰে হ'লে ভাল আছিলে। ঠিক আছে, মই মোৰ বৰ বেছি দীঘলীয়া ভাষণ দিয়াৰ কথা ভবা নাই, মাত্ৰ মোৰ সামান্য যিখিনি অনুভৱ ব্যক্তি জীৱনৰ আৰু সমাজ জীৱনৰ অভিজ্ঞতাৰে যিখিনি অনুভৱ কৰোঁ তাকে মই আপোনালোকৰ সন্মুখত ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰ কৰি আচলতে ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। মোৰ কথাখিনি মই ছাত্ৰ ছাত্ৰীসকলক লক্ষ্য কৰিহে কোৱাৰ চিন্তা কৰিছোঁ। আচলতে আপোনালোকে যি এটা দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি আজিৰ স্থানত উপনীত হৈছে, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ যি যাত্ৰা, সেই যাত্ৰা অতিক্ৰম কৰি আজিৰ পৰ্যায়ত উপনীত হৈছে আৰু অনাগত এটা দীঘলীয়া যাত্ৰাৰ বাবে সাজু হৈছে। কিন্তু অনাগত যিটো দীঘলীয়া যাত্ৰাৰ বাবে সাজু হৈছে, সেই যাত্ৰাটো কিন্তু মসৃণ আৰু ফলাফলেৰে সমৃদ্ধ। সকলো সময়তে যিটো অনাগত দীঘলীয়া যাত্ৰাৰ বাবে আপোনালোক সাজু হৈছে, এই যাত্ৰাটো সকলো সময়তে মসৃণ নহয়। এই যাত্ৰা ফলাফলেৰে সমৃদ্ধ। এই মসৃণ আৰু ফলাফল যাত্ৰাৰ মাজেৰে জীৱন যুদ্ধত যিখন যুদ্ধৰ কাৰণে আপোনালোক সাজু হৈছে, সেই যুদ্ধখনৰ সৈনিক হিচাপে আপোনালোকে এই মুহূৰ্তত আচলতে কোনখিনি কথাক গুৰুত্ব দিব লাগে, কোনখিনি কথাক গুৰুত্ব দিলে আহিব লগা অনাগত দিনৰ প্ৰতিটো প্ৰত্যাহ্বানক অতিক্ৰম কৰি জীৱন যুদ্ধত এজন সফল নাগৰিক হিচাপে, সফল মানৱ সম্পদ হিচাপে উজলি থাকিবলৈ সক্ষম হ'ব, সেই কথাকেইটাকে আঁত ধৰি মই কেইটামান মোৰ অনুভৱৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সেই অনুভৱৰ কথাকেইটাই আপোনালোকৰ জীৱন যুদ্ধত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যিখন যুদ্ধৰ কাৰণে ইতিমধ্যে আপোনালোকে মন স্থিৰ কৰিছে, সেই যুদ্ধখনত সহায় হ'ব বুলি মই অনুভৱ কৰিছোঁ। এতিয়া কথা হৈছে কি, আপোনালোকে যিকেইটা নম্বৰ লৈ পেলাই আজি অনুষ্ঠানত বহি আছে, মেট্ৰিকতে হওক বা হায়াৰ ছেকেণ্ডেৰীতে হওক, কোনোবাই হয়তো ষ্টাৰ পাইছে, কোনোবাই ডিষ্টিংশ্যন পাইছে, কোনোবাই ফাৰ্ষ্ট ডিভিজন পাইছে। এই নম্বৰকেইটাই আপোনালোকক ভৱিষ্যত জীৱনত একো কাৰণতে সহায় নকৰে। ভৱিষ্যত জীৱন সফল হোৱাৰ ক্ষেত্ৰত এই নম্বৰকেইটাই কোনো ধৰণে আপোনালোকক সহায় নকৰে। এই নম্বৰকেইটাৰ পৰা আপোনালোকে নাভাবিব যে আপোনালোকৰ জীৱন সফল হৈছে। এই নম্বৰকেইটাৰ ভৱিষ্যতে সফল জীৱনৰ বাটত আপোনালোকক কেতিয়াও সহায় নকৰে। তাৰ কাৰণে আপোনালোকে কিছুমান কাম কৰিব লাগিব। যদি আপোনালোকে জীৱন যুদ্ধত সফল হোৱাৰ কাৰণে ওলাই আহিছে বা মনত মন স্থিৰ কৰিছে, তাৰ কাৰণে কিন্তু কেইটামান কথা বিশেষভাৱে গুৰুত্ব দিব লাগিব। এনেকুৱা বহুত নম্বৰ পৰা ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট গধুৰ নম্বৰ লৈও জীৱন যুদ্ধত কিন্তু সফল হ'ব নোৱাৰা উদাহৰণে বেছি। গতিকে গধুৰ মাৰ্কশ্বিটখনে, 90 ঘৰত থকা মাৰ্কশ্বিটখনে, 100 ঘৰত থকা মাৰ্কশ্বিটখনে যে তোমাক আপোনালোকক জীৱন যুদ্ধত সফল মানুহ হোৱাত সহায় কৰিব, সেই কথাষাৰ মই মুঠেই বিশ্বাস কৰোঁ। কিন্তু এইটো সত্য যে যাৰ মাৰ্কশ্বিটখন বৰ ভাল নহয়, এই তৃতীয় স্থানত পাইছে বা সেই কোনোমতে ছেকেণ্ড ডিভিজন পাইছে, তেওঁ জীৱন যে সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিব, তেওঁ যে জীৱনত সফল হ'ব নোৱাৰিব, তেনেকুৱাও কোনো কথা নাই। আমি যদি সফল মানুহৰ জীৱনৰ সংজ্ঞাবোৰ বিশ্লেষণ কৰোঁ,
যিবোৰ মানুহে জীৱন যুদ্ধত সফল হৈছে, যিবোৰ মানুহে জীৱন যুদ্ধত সংগ্ৰাম কৰি সফলতা আহৰণ কৰিছে, এই মানুহৰ জীৱনৰ ইতিহাস যদি খুচৰি চাওঁ, সেই মানুহৰ জীৱনৰ বুৰঞ্জী যদি পঢ়িয়াই চাওঁ, তেতিয়াহ'লে আপোনালোকে দেখিব সেই সফলতাৰ আঁৰত কিন্তু আন কিছুমান কাৰক, আন কিছুমান উপাদান, আন কিছুমান কথা বতৰা বিশেষভাৱে জড়িত হৈছে। ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিবলগীয়া কথা বতৰাবোৰ সেইবোৰেই, যিবোৰ কথা বতৰাৰে নম্বৰ লগতে যিখিনি কথা বতৰাই আমাৰ জীৱন যুদ্ধ সফল হোৱাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে। কাৰণ কেলে কৈছো, আপোনালোকে সফল মানুহৰ সংজ্ঞাবোৰ চাওক। সেই সফল মানুহৰ সংজ্ঞাবিলাক কেৱল মাৰ্কশ্বিটেৰে ভৰপূৰ নহয়। হয়, মাৰ্কশ্বিট এখন আমাক লাগিব, আমাক এখন ভাল মাৰ্কশ্বিট লাগিব, আমাক ভাল নম্বৰ লাগিব, সেইটোত কোনো সন্দেহ নাই। কিন্তু ভাল নম্বৰ বা ভাল মাৰ্কশ্বিট এখনে জীৱনৰ সংজ্ঞা হ'ব নোৱাৰে, জীৱনৰ সফলতাৰ মাপকাঠি হ'ব নোৱাৰে। ইয়াৰ কাৰণে আমাক এই পৰ্যায়ত আমি কিছুমান বৈশিষ্ট্য, কিছুমান চৰিত্ৰ, কিছুমান গুণ ডেভেলপ কৰিব লাগিব, কিছুমান গুণ আয়ত্ব কৰিব লাগিব। সেই কথাখিনি আজিৰ তাৰিখত এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে মই ভাবোঁ গুৰুত্ব দিব লগা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। যদি ছাত্ৰ ছাত্ৰীসকলে ইয়াত সম্বৰ্ধনা গ্ৰহণ কৰি ঘৰমুখী হোৱাটোৱে দায়িত্ব বুলি ভাবিছে, তেতিয়াহ'লে আজি অনুষ্ঠানটোৰ গুৰুত্ব নাথাকিব। আজি অনুষ্ঠানটোৰ গুৰুত্ব তেতিয়া থাকিব যেতিয়া ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত আগবাঢ়িব লগা প্ৰত্যেকটো খোজতে আজিৰ দিনটোৰ পৰা, আজিৰ এই মঞ্চখনৰ পৰা যদি কিছু প্ৰেৰণা লৈ যাব পাৰে, কিছু আশীৰ্বাদ লৈ যাব পাৰে, কিছু সকাহ লৈ যাব পাৰে, কিছু যদি তেওঁলোকে পাঠ্য গুণ লৈ যাব পাৰে, যিখিনি গুণ আৰু যিখিনি দৰ্শনেৰে জীৱন যুদ্ধত তেওঁক সহায় কৰিব পাৰে। কাৰণ এতিয়ালৈকে তোমালোকে মা দেউতাৰ তত্বাৱধানত, শিক্ষকৰ পোনপটীয়া তত্বাৱধানত এই নম্বৰকেইটা আহৰণ কৰিছা, এইটো নিশ্চিতভাৱে সত্য। মা দেউতা আৰু শিক্ষকৰ পোনপটীয়া তত্বাৱধানত এতিয়ালৈকে যিকেইটা নম্বৰ তোমালোকে আয়ত্ব কৰিলা, এতিয়া যিখন পৃথিৱীত তোমালোকে ভৰি থবা, সেই পৃথিৱীখনত মা দেউতাৰ শিক্ষকৰ পোনপটীয়া তত্বাৱধান নাথাকিব। এতিয়া যিখন বহল পৃথিৱীত যিটো জীৱন যুদ্ধৰ কাৰণে তোমালোকে সাজু হৈছা, সেই জীৱন যুদ্ধত তুমিয়ে একমাত্ৰ সৈনিক, সেই জীৱন যুদ্ধৰ তুমিয়ে নায়ক, সেই জীৱন যুদ্ধৰ তুমিয়ে দাৰ্শনিক, সেই জীৱন যুদ্ধত তুমিয়ে কাব্যময় সত্তা। গতিকে তুমি এটা থিয়ৰী হ'ব লাগিব। গতিকে তুমি কি ভাল, কি বেয়া, কোনটো সত্য, কোনটো অসত্য, কোনটো গুৰুত্বপূৰ্ণ, কোনটো গুৰুত্বহীন, এই কথাখিনি আয়ত্ব কৰিব লাগিব। অন্যথাই জীৱন যুদ্ধত ব্যৰ্থতা হোৱাৰ সংজ্ঞাই আমাৰ মাজত বেছি। গতিকে এই মুহূৰ্তত আটাইতকৈ গুৰুত্ব দিবলগীয়া কথাটো হৈছে, যিহেতুকে এতিয়াৰ পৰা এই বহল ক্ষেত্ৰখনত জীৱন যুদ্ধৰ তুমিয়েই সত্তা, জীৱন যুদ্ধত তুমি একমাত্ৰ থিয়ৰী, জীৱন যুদ্ধত তুমিয়েই নায়ক, জীৱন যুদ্ধত তুমিয়েই তোমাৰ জীৱনৰ দাৰ্শনিক। গতিকে তুমি তোমাৰ জীৱনটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰা, কোনখিনি দৰ্শনৰ ভিত্তিত, কোনখিনি আদৰ্শৰ ভিত্তিত, কোনখিনি নীতিৰ ভিত্তিত, কোনখিনি কথা বতৰাৰ ভিত্তিত তুমি তোমাৰ জীৱনটোক আগবঢ়াই লৈ যাব লাগিব, সেই কথাখিনি তুমি তোমাৰ মনৰ মাজত নিজেই মন্থন কৰিব লাগিব। তুমি তাৰ কাৰণে নিজে নায়ক হ'ব লাগিব, তুমি খলনায়ক হ'লে নহয়। তুমি তোমাৰ জীৱন যুদ্ধৰ তুমি নায়কলৈ ৰূপান্তৰ হ'বৰ কাৰণে কোনখিনি গুণৰ প্ৰয়োজন? সকলোতো নায়ক হ'ব নোৱাৰে। গতিকে নায়ক হ'বলৈ হ'লে, তুমি জীৱন যুদ্ধত জয়ী এজন নায়ক হ'বলৈ হ'লে, তুমি তোমাৰ সেই গুণখিনি আয়ত্ব কৰিবলৈ সক্ষম হ'ব লাগিব। আৰু সেই গুণখিনি আয়ত্ব কৰিলেহে মই ভাবোঁ অনাগত দিনত, আহিব লগা দিনত তুমি তোমাৰ সফলতাৰ সংজ্ঞা আহৰণ কৰিব পাৰিবা। মই যদি ব্যক্তিগত জীৱনৰ পৰা চাওঁ, যিবিলাক বহুত ব্ৰিলিয়েণ্ট ল'ৰা ছোৱালী আমাৰ লগত পঢ়া শুনা কৰিছিল, তেওঁলোক কিন্তু বহু পৰিমাণে, বহু শতাংশ বিলীন হৈ গ'ল। আমি বহু তেনেকুৱা ব্ৰিলিয়েণ্ট ছাত্ৰ ছাত্ৰী দেখিলো, পৰৱৰ্তী জীৱনত তেওঁলোকে সেই সফলতাৰ কাঠডাল ধৰি ৰাখিব নোৱাৰাৰ বহুত কাৰণ আছে। সেই কাৰণবিলাকৰ কথাই আমি আচলতে বিশ্লেষণ কৰিব লাগিব, সেই কাৰণবিলাক কথা আমি চাব লাগিব। সফলতা হ'বলৈ হ'লে মানুহৰ মনত এটা এটিটিউড গ্ৰ' কৰিব লাগিব। এইটো বয়সত এটা এটিটিউড, এটা মানসিকতা, এটা এটিটিউড তুমি গ্ৰ' কৰিব লাগিব। আৰু তুমি এনেকুৱা এটা এটিটিউড গ্ৰ' কৰিব লাগিব, মই জীৱনত সফল হ'মেই। মোক জীৱনত সফল হোৱাৰ ৰাস্তাৰ পৰা কোনেও আঁতৰাই দিব নোৱাৰে। মোৰ সফলতাৰ সংজ্ঞা মই নিজেই আটাইতকৈ ডাঙৰ মোৰ সফলতাৰ সংজ্ঞা। মোক সফলতাৰ বেলেগ সংজ্ঞা নালাগে। কোনো মটিভেশ্যনেল স্পীকাৰে তোমাৰ জীৱন সলনি কৰি দিব নোৱাৰে। কোনো ব্যক্তিৰ বক্তাৰ ভাষণে তোমাৰ জীৱন সলনি কৰি দিব নোৱাৰে। তুমি তোমাৰ জীৱনটো নিজে সলনি কৰিব লাগিব। তুমি তোমাৰ জীৱনৰ ৰাস্তাটো নিজে নিৰ্মাণ কৰি ল'ব লাগিব। তুমি তোমাৰ নিজৰ জীৱনৰ নিজেই দাৰ্শনিক হ'ব লাগিব। তুমি তোমাৰ জীৱনৰ নিজেই ফিলচফাৰ হ'ব লাগিব। তেতিয়াহে তোমাক কোনো শক্তিয়ে, কোনো চিন্তাই,
কোনো দুৰ্ভাৱনাই তোমাক পৰাস্ত কৰিব নোৱাৰে তুমি এটা লক্ষ্মণ ৰেখা জীৱনত টানিবলৈ শিকিব লাগিব যে কোনখিনি কথাৰ ওপৰত তুমি গুৰুত্ব দিবা আৰু কোনখিনি কথাৰ ওপৰত গুৰুত্ব তুমি নিদিয়া তাৰ এটা লক্ষ্মণ ৰেখা টনাৰ অধিকাৰ তোমাৰ থাকিব লাগিব সামৰ্থ্য তোমাৰ থাকিব লাগিব যদি জীৱনত এই লক্ষ্মণ ৰেখাডাল টানিব নোৱাৰা তেতিয়াহ'লে যিকোনো মুহূৰ্ততে তোমাৰ দুৰ্দশাৰে জীৱন ভৰি পৰিব পাৰে যিকোনো মুহূৰ্ততে তোমাৰ জীৱনে পৰাজয় গ্লানি আহিব পাৰে তুমি সফলতাৰ গ্ৰাফডাল আগবঢ়াই লৈ যাব নোৱাৰিব পাৰা সেই কথাষাৰ ছাত্ৰ ছাত্ৰীসকলে এই বয়সত গুৰুত্ব দিব সকলোতকৈ ডাঙৰ কথাটো হৈছে তোমাৰ এটিটিউড আমাৰ মাজত এটিটিউড আমি গ্ৰ' কৰি ল'ব লাগিব মই কিয় নোৱাৰিম মোৰ কি প্ৰব্লেম আছে মোৰ কি সমস্যা আছে মোৰ নোৱাৰাৰ ব্যৰ্থতাৰ কাৰণবিলাক কি মই মোৰ জীৱনৰ যিখিনি দুৰ্বলতা মই মোৰ ভিতৰত লুকাই থকা যিখিনি পটেনচিয়েলিটি প্ৰতিভা সেই প্ৰতিভাখিনি প্ৰথমে মই খান্দি উলিয়াব জানিব লাগিব আই হেভ টু ন' এবাউট মাই পটেনচিয়েল যদি মই মোৰ পটেনচিয়েলিটিখিনি বুজি নাপাওঁ মই মোৰ ভিতৰত থকা শক্তিখিনি যদি মই বুজি নাপাওঁ তেতিয়াহ'লে মই জীৱনত কেতিয়াও কাম কৰিব নোৱাৰিম সেইকাৰণে কৈছে যে এভৰি ইণ্ডিভিজুৱেল হেজ হিজ ডিভাইন পটেনচিয়েলিটি এণ্ড দিছ ইজ হিজ ডিউটি টু ডেভেলপ দেট পটেনচিয়েল প্ৰত্যেক ব্যক্তিৰ বুকুৰ ভিতৰত অখণ্ড দ্ৰব্য শক্তি লুকাই আছে আৰু ব্যক্তিজনে সেই অখণ্ড দ্ৰব্য শক্তিখিনি কেনেকৈ খান্দি উলিয়াব লাগে আৰু সেই অখণ্ড দ্ৰব্য শক্তিখিনি খান্দি উলিয়াই তেওঁ যিখিনি পটেনচিয়েলিটি যিখিনি দক্ষতা সেইখিনি কেনেকৈ কামত ব্যৱহাৰ কৰিব লাগিব সেই কথাটো সকলোতকৈ বেছি জানিব লাগিব গতিকে মোৰ কথাটো হৈছে যে আমি সপোন দেখিব লাগিব সপোন তোমাৰ যোগ্যতা অনুসাৰে মই দেখিব পাৰিব মই এনেকুৱা এটা সপোন দেখিব নালাগে যে যিটো সপোন দেখিলে মই দৌৰি থাকি গোটেই জীৱন যুদ্ধত মই সপোনটোৰ পিছত দৌৰি থাকিম তাৰ স্পৰ্শ কৰিব নোৱাৰিম তাক মই লগ পাব নোৱাৰিম তেনেকুৱা এটা সপোন আমি দেখিব নালাগে গতিকে মই যোগ্যতা অনুসাৰে মই কৈছোঁ আই হেভ টু ন' মাই পটেনচিয়েল আই হেভ টু ন' মাই এবিলিটি আৰু মই মোৰ পটেনচিয়েলিটি এবিলিটি জনাৰ পিছতহে মই সেই সামৰ্থ্যৰে মই মোৰ সপোনেৰে মই মোৰ জীৱনটো আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব লাগিব আৰু এই কথাটো জানিব লাগিব যে মোৰ কোনখন ক্ষেত্ৰত পটেনচিয়েলিটি আছে মই কোনটো ক্ষেত্ৰৰ কাৰণে উপযুক্ত মানুহ মই কোনখন ক্ষেত্ৰৰ মই নিজৰ শক্তি আৰু সামৰ্থ্য মোৰ শক্তি সামৰ্থ্য চূড়ান্তভাৱে ব্যৱহাৰ কৰিব পৰাৰ কাৰণে মোৰ বাবে কোনখন ক্ষেত্ৰ আছে যিটো আমি বৌদ্ধিক জীৱন মানুহৰ কাৰণে এখন ক্ষেত্ৰ নিৰ্মাণ কৰি দিয়া আছে এখন বৌদ্ধিক ক্ষেত্ৰ মানুহৰ কাৰণে আমাৰ এখন চিন্তাৰ জগত আছে সেই চিন্তাৰ জগতখনত মই চূড়ান্ত প্ৰতাপ বিক্ৰম আৰু প্ৰদৰ্শন কৰিব পাৰোঁ গতিকে মই মোৰ চূড়ান্ত চিন্তাৰে মোৰ দৰ্শনেৰে মোৰ ব্যক্তিত্বৰে মোৰ প্ৰতিভাৰে মোৰ দক্ষতাৰে এবিলিটিৰে মই নিৰ্মাণ কৰিব লাগিব যে মই কোনখন ক্ষেত্ৰৰ কাৰণে উপযুক্ত মানুহ সেইটো মই প্ৰথমে বিচাৰি উলিয়াব জানিব লাগিব সেইটো তোমাক কোনেও বিচাৰি উলিয়াই দিব নোৱাৰে মই কৈছোঁ তুমি তোমাৰ জীৱনৰ তুমিয়ে তোমাৰ আটাইতকৈ ভাল মটিভেশ্যন গতিকে তুমি তোমাক বুজি পাব লাগিব তুমি তোমাক জানিব লাগিব সেল্ফ এনালাইচিছ বুলি কৈছে যে নিজক বিশ্লেষণ কৰাৰ যিটো শক্তি নিজক বিচাৰি উলিওৱাৰ যিটো শক্তি নিজৰ দক্ষতাটো খান্দি উলিওৱাৰ যিটো শক্তি সেই শক্তি ছাত্ৰ ছাত্ৰীসকলে আয়ত্ব কৰিব লাগিব আৰু সেই শক্তি আয়ত্ব কৰিব পাৰিল সেই শক্তিটো আয়ত্ব কৰিবৰ কাৰণে আমাক কিছুমান কথা লাগিব যে এটিটিউড মই যিটো কথা ক'লোঁ এতিয়া আপোনালোকে চাব যে এটা সিংহই এটা হাতীক হত্যা কৰিব পাৰে হাতীটো কিমান ডাঙৰ সিংহটো আপোনাৰ কিমান সৰু অথচ সিংহটোৱে হাতীটোক পৰাস্ত কৰি দিব পাৰে সিংহটোৱে হাতীটোক হত্যা কৰিব পাৰে সিংহটোৱে হাতীটোক মাৰি খাব পাৰে একমাত্ৰ তাৰ এটিটিউডৰ কাৰণে সিংহটোৰ যিটো এটিটিউড তাৰ যিটো দক্ষতা সি নিজকে ভাবি লৈছে মই বনৰ ৰজা মই পাৰিমেই হাতীটো দেখাৰ লগে লগে তাৰ মনলৈ এটাই চিন্তা আছে খাদ্য সি মোৰ এটা খাদ্য এতিয়া তাৰ যিটো মানসিকতা সেই মানসিকতাৰ কাৰণে হাতীটোকে সি পৰাস্ত কৰি হাতীটোকে সি মাৰি পেলাই এটা খাদ্য হিচাপে ভক্ষণ কৰিব পাৰে গতিকে সেই মানসিকতাটো আমি নিৰ্মাণ কৰিব লাগিব সেই এটিটিউডটো গ্ৰ' কৰিব লাগিব আৰু এটিটিউডটো গ্ৰ' কৰিবৰ কাৰণে আমাক কিছুমান জখলা নিৰ্মাণ কৰিব লাগিব অৰ্থাৎ জীৱন যুদ্ধত আমি সফল হ'বলৈ হ'লে জীৱন যুদ্ধৰ যিটো যাত্ৰা সেই যাত্ৰাটোত কেইটামান জখলা আছে কেইটামান ঢাপ আছে সেই জখলাৰ ঢাপটো অতিক্ৰম কৰিবৰ কাৰণে কেইটামান কাৰক আৰু কেইটামান গুণ আৰু কেইটামান ফেক্টৰ আছে সেই ফেক্টৰখিনি আমি আয়ত্ব কৰিব লাগিব প্ৰথম কথাটো হৈছে মোৰ যিটো ধৈৰ্য পেচেণ্ট মোক ধৈৰ্য লাগিব যিকোনো পৰিস্থিতিত যিকোনো পৰিৱেশত যিকোনো অৱস্থাত মই কেতিয়াও ধৈৰ্যস্তুতি কৰিলে নহ'ব মই পৰাস্ত হ'ব পাৰোঁ এবাৰ কাৰণে মই ব্যৰ্থ হ'ব মই ফেইলাৰৰ পৰা মই শিক্ষা ল'ব লাগিব মই ব্যৰ্থতাৰ পৰা শিক্ষা ল'ব লাগিব সকলো সময়তে সকলো পৰীক্ষাতে সকলো ক্ষেত্ৰতে যে মই সফল হ'ব লাগিব তেনেকুৱা কোনো কথা নাই মই ব্যৰ্থ হ'ব পাৰোঁ কিন্তু ব্যৰ্থতাৰ পৰা মই কেনেকৈ শিক্ষা লৈ পৰাজয়ৰ পৰা কেনেকৈ শিক্ষা লৈ মই পুনৰ দুগুণ উৎসাহেৰে জীৱন যুদ্ধত আকৌ জপিয়াই কৰিব পাৰোঁ সেইটোহে মই ভাবোঁ আটাইতকৈ ডাঙৰ প্ৰেৰণা আটাইতকৈ ডাঙৰ শক্তি সেই কথাত আমাৰ ধৈৰ্য সেই স্মৰণ আমাৰ ধৈৰ্যটো আমি ডেভেলপ কৰিব লাগিব যিটো কনচিষ্টেঞ্চি মই লাগি থাকিব পৰা যিটো শক্তি মই কিয় নোৱাৰিম মোৰ কি ব্যৰ্থতা আছে মোৰ কি এনেকুৱা মাইনাছ পইণ্ট আছে যে মই যাৰ কাৰণে মই সফল হ'ব পৰা নাই মই যিখন ক্ষেত্ৰ নিৰ্মাণ কৰি লৈছোঁ যিখন ক্ষেত্ৰত মই সফল হ'ব বিচাৰিছোঁ যিটো গ'ল মই ছেট কৰি লৈছোঁ তাক উপনীত হ'বৰ কাৰণে মোৰ কি ব্যৰ্থতা আছে মোৰ কি মানে এনেকুৱা মাইনাছ পইণ্ট আছে যে মই সেই গ'লটো স্পৰ্শ কৰিব নোৱাৰিম সেই ব্যৰ্থতাখিনিক
ওচৰলৈ যাবৰ কাৰণে মই কনচিষ্টেন্টলি ধাৰাবাহিকভাৱে মই লাগি থাকিব পৰা যিটো গুণ মোৰ সেই গুণটো মোৰ থাকিব লাগিব। দ্বিতীয়টো কথা হৈছে প্ৰত্যেকটো ভুলৰ পৰা মই শিক্ষা ল'বলৈ শিকিব লাগিব। মোৰ যদি কিবা ভুল হৈছে সেই ভুলটোৰ পৰা শিক্ষা লৈ মই পুনৰ আগবাঢ়ি যাবৰ কাৰণে মই প্ৰয়াস আৰু প্ৰযত্ন কৰিব লাগিব। যিটো মই কৈছোঁ চেল্ফ ইভেলুৱেশ্যন, যে মই নিজক বিশ্লেষণ ভাল মানে জীৱনত সফল তেনেকুৱা কথা নাহে। বহুত ভাল মানুহ কথা বিফল হৈছে, বহুত বিফল মানুহ জীৱনত সফল হৈছে। গতিকে জীৱনৰ সফলতাৰ সংজ্ঞাটো তেনেকুৱা নহয়, তুমি কিমান কনচিষ্টেণ্টলি তুমি তোমাৰ লক্ষ্যৰ পিছত দৌৰি ফুৰিছা, তুমি কিমান ধাৰাবাহিকভাৱে তোমাৰ লক্ষ্যত তুমি ছেট কৰি লৈছা, তুমি ঠিক কৰি লৈছা যে এই লক্ষ্যত মই উপনীত হ'মেই, ডেট ইজ কল্ড ছাকচেছ। তুমি যদি ভাবি লৈছা যে এই লক্ষ্যটো এইটোৱে মোৰ লক্ষ্য, এই লক্ষ্যত মই উপনীত হ'ম, যিকোনো শ্ৰম হওক, যিকোনো পৰিৱেশ নহওক, যিকোনো পৰিস্থিতি নহওক, যেনেকুৱা প্ৰতিকূলতা নহওক, মই মোৰ লক্ষ্যত উপনীত হ'ম। কোনেও মোক লক্ষ্যৰ পৰা পৰাস্ত কৰিব নোৱাৰে। তাৰ কাৰণে তুমি যদি এজন ইঞ্জিনিয়াৰ হ'ব খুজিছা, ভাল এজন মেকানিক হ'ব খুজিছা, ভাল এজন ডক্টৰ, ভাল প্ৰফেচৰ হ'ব খুজিছা, ভাল এজন তুমি অভিনেতা হ'ব খুজিছা, ভাল খেলুৱৈ হ'ব খুজিছা, ভাল যি ধৰণে তুমি যেনেকুৱা তুমি লক্ষ্য ছেট কৰিছা, সেই লক্ষ্যতে তুমি উপনীত হ'ব পাৰিবা যদিহে তোমাৰ সেই এটিটিউড, সেই মানসিকতা, শিকাৰ যিটো মানসিকতা, শিকাৰ মানসিকতা থাকিব লাগিব। যাৰ যিমান শিকাৰ মানসিকতা আছে সি জীৱনৰ জখলাত উন্নতি ধাপে ধাপে উন্নতি কৰিব। যাৰ যিমান শিকাৰ মানসিকতা আছে, গতিকে তাৰ কাৰণে আমি জীৱনত কেইটামান কথা গুৰুত্ব দিব লাগিব। এটা কথা হৈছে আমি জীৱনত কম বেছি পৰিমাণে যিটো সুকুমাৰ কলা, জীৱনটো এটা আমাৰ সুকুমাৰ কলা বুলি আমি ভাবি ল'ব লাগিব। জীৱনটোক ভাল পাবৰ কাৰণে আমি ভাল পোৱা কিছুমান কাম কৰিব লাগিব, যে যিবোৰ কাম কৰিলে মোৰ ভাল লাগে, যিবোৰ কাম কৰি মোৰ ভাল লাগে, সেই যিটো কথা তুমি নিজৰ মাজত তুমি আৱিষ্কাৰ কৰিব লাগিব। আমি ভাল পোৱা কিছু চিনেমা এখন চাই মোৰ ভাল লাগিব পাৰে, গান এটা শুনি মোৰ ভাল লাগিব পাৰে, মোৰ ভিতৰত থকা যিখিনি সৃষ্টিশীলতা, সেই সৃষ্টিশীলতাখিনি মই বিচাৰি চাব জানিব লাগিব, সৃষ্টিশীলতাখিনি মই আৱিষ্কাৰ কৰিব জানিব লাগিব। ঠিক সেইধৰণে সেইটো ভাবি ধ্যান, কিছুমানে জীৱনত ধ্যান কৰিবলৈ শিকিব লাগিব। ধ্যান মানে মন আৰু শৰীৰ আৰু মন, আমি শৰীৰ আৰু মনটোৰ লগত এটা সম্বন্ধ আছে। মোৰ যদি মনটো ভালে নাথাকে, শৰীৰটো ভালে নাথাকে, শৰীৰটো যদি ভালে নাথাকে, মোৰ মনটো ভালে নাথাকে। গতিকে শৰীৰ আৰু মনৰ যিটো বিজ্ঞান, সেই বিজ্ঞানক ধ্যান বুলি কৈছে, তাক তুমি সঠিকভাৱে ৰূপায়ণ কৰিব লাগিব। এজোপা গছৰ যদি চাওঁ, গছজোপা যদি শিপাডাল যদি শক্তিশালী নহয়, তেতিয়া গা গছডাল কেতিয়াও শক্তিশালী হৈ লাভ নাই। আমাৰ শিপা শক্তিশালী হ'ব লাগিব, তেতিয়াহে গা গছ শক্তিশালী হ'লে কামত আহিব। আৰু এজন শিপা যদি শক্তিশালী হয়, যদি লহপক গছজোপা যদি গা গছডাল যদি ফলে ফলে জাতিষ্কাৰ হৈ থাকে, তেতিয়াহ'লে তাৰ পৰা ভাল ফল দিবই। এটা ভাল গছত ভাল ফল লাগিবই, গতিকে সেই ভাল ফল ছ'চাইটিখনে খাবলৈ সক্ষম হ'বই। এজোপা ভাল আম গছৰ পৰা ভাল ফল লাগিব, আৰু সেই ভাল ফল ছ'চাইটিখনে উপভোগ কৰিবলৈ সুবিধা পাব। গতিকে তাৰ কাৰণে আমাৰ শিপাডাল শক্তি হ'ব লাগিব। শিপা মিনছ এটিটিউড থাকিব লাগিব। তুমি যিকোনো ধুমুহাত, যিকোনো ধৰণৰ কথা বতৰা যদি তুমি সাউলি নকৰা, তোমাক যাতে যিকোনো সমালোচনাই, যিকোনো আক্ৰমণে, যিকোনো হিংসা ঈৰ্ষা বিদ্বেষে যাতে তোমাক কেতিয়াও তলাব নোৱাৰে। গোটেই ছ'চাইটিখন যদি এফালে তোমাক সমালোচনা কৰি থাকে, তাৰ পিছতে তোমাৰ সেই দৃঢ়তা থাকিব লাগিব যে তুমি সত্য, তুমি শুদ্ধ, তুমি ভুল কৰা নাই, তুমি ন্যায় পথত আছা, তুমি যুক্তিত আছা, তুমি আধাৰত আছা। গতিকে তোমাক কোনেও ক্ষতি কৰিব নোৱাৰে। মাত্ৰ এটা কথা লক্ষ্য ৰাখিবলৈ, বিবেকৰ ওচৰত তুমি সৎ কিন্তু অনেষ্ট থাকিব পাৰিব লাগিব। তেতিয়া তোমাক ছ'চাইটিখনে সমালোচনাই, হিংসাই, ঈৰ্ষাই, বিদ্বেষ, ঘৃণাই তোমাক কেতিয়াও লৰচৰ কৰিব নোৱাৰে, তোমাৰ লক্ষ্যৰ পৰা আঁতৰাই আনিব নোৱাৰে। আমাৰ সমাজখনে এনেকুৱা, তুমি বহু ক্ষেত্ৰত তোমাক আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে, বহু ক্ষেত্ৰত তোমাক সমালোচনা লক্ষ্য কৰি ল'ব পাৰে, বহু ক্ষেত্ৰত তোমালৈ তেনেকুৱা ধৰণৰ আক্ৰমণ ছটিয়াব পাৰে। সেই সময়টো তুমি কিন্তু তোমাৰ লক্ষ্যৰ পৰা আঁতৰি আহিলে নহয়। সেই সময়ত তুমি তোমাৰ লক্ষ্য স্থিৰ অটল হৈ থাকিব পৰা যিটো দক্ষতা, সেই দক্ষতা তুমি আহৰণ কৰিবলৈ সক্ষম হ'ব লাগিব। এতিয়া বিজ্ঞান কিছু পৰিমাণে আমাৰ যিটো বৈজ্ঞানিক মানসিকতা, আমাৰ যিটো আমাৰ চাইণ্টিফিক টেম্পাৰমেণ্ট বুলি কৈছে, সেইটো আমি ডেভেলপ কৰিব লাগিব। কোনোবাই ক'লেই যে এটা সত্য বুলি আমি মানি ল'বলগীয়া নহয়। মই জানিব লাগিব হুইচ ইজ ৰাইট আৰু হুইচ ইজ ৰং। ভাল আৰু বেয়াৰ যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো বিশ্লেষণ কৰাৰ মোৰ নিজৰ শক্তি থাকিব লাগিব। মই ভোটত কেতিয়াও উঠি নাযাওঁ। কোনটো সত্যৰ, কোনটো ন্যায়, কোনটো যুক্তিসংগত, কোনটো বিজ্ঞান, সেই কথাষাৰ জানিহে মই আগবাঢ়ি যাম জীৱনত। কোনোবাই ক'লেই সেই ধাৰাবাহিকতাত মই কেতিয়াও উঠি যাব নোৱাৰো। সেই কিছু পৰিমাণে চাইণ্টিফিক টেম্পাৰমেণ্ট, মই কেনেকৈ হাউ টু ৰেইজ এ কুৱেশ্যন, কেনেকৈ প্ৰশ্ন সুধিব লাগে, তাৰ কাৰণে মই কিছু পৰিমাণে বৈজ্ঞানিক যিটো মানসিকতা, তাক মই ডেভেলপ কৰিব লাগিব। তাৰ কাৰণে মোক জ্ঞান লাগিব। জ্ঞান মিনছ এপিষ্টমলজি। আমি যিটো ৱে অফ নলেজ, আমি কেনেকৈ আহৰণ কৰিব পাৰোঁ, হাউ টু ন' হোৱাট ইউ ন'। মই যে জানো সেইটো মই কেনেকৈ জানো, সেইটো এপিষ্টমলজি। হাউ টু ন' হোৱাট ইউ ন', মই যিটো জানো সেইটো কেনেকৈ জানো, বাই বুকছ, বাই চায়েন্স, বাই এক্সপিৰিয়েঞ্চ,
by someone else. মই যেটো জানো সেইটো কেনেকৈ জানো সেই যেটো ৰেইজ কৰা কোৱেশ্চন that is called epistemology আৰু সেইটোক মই মোৰ ভিতৰৰ পৰা বৈজ্ঞানিক মানসিকতাৰে মই কোৱেশ্চন কৰিব পাৰিব লাগিব যে মই জানো মই যেটো জানো সেইটো মই কেনেকৈ জানো how I know what I know মই যেটো জানো সেইটো মই কেনেকৈ জানো সেই যেটো প্ৰশ্ন কৰা epistemology যেটো ontology বুলি কৈছে what really exists যেটো প্ৰকৃততে আছে সেইটো মই জানিব লাগিব পৃথিৱীখন ঘূৰণীয়া মই কেনেকৈ গম পালো by books, by science, by experience, by sensory experience. That question কৰিব পৰা যেটো সাহস যেটো জ্ঞান সেই যেটো প্ৰশ্নক্তি যেটো আমাৰ কিউৰিয়াসিটি যেটো আমাৰ ইনকুইজিটিভ মাইন্ড সেইটো মই ডেভেলপ কৰিব লাগিব ডেভেলপ কৰি মই গৈ থাকিব লাগিব তেতিয়াহে আসলতে মই মোৰ লক্ষ্যত উপনীত হ'ব পাৰিম গতিকে এইখিনি কথাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে সৰ্বাধিক গুৰুত্ব দিব লাগিব আৰু তাৰ আটাইতকৈ বেছি গুৰুত্ব দিব লগা কথাটো যে জীৱন যুদ্ধৰ কাৰণে যিখন যুদ্ধত তোমালোকে এতিয়া নিজক থিয় কৰাইছা এই জীৱনত এখন যুদ্ধ হ'ব বুলি ভাবি ল'ব যে জীৱনটো এখন যুদ্ধ মই এখন যুদ্ধ কৰিবলৈ সাজু হৈছো সেই যুদ্ধখনৰ ময়ে সৈনিক আৰু সেই যুদ্ধখনৰ ময়ে দাৰ্শনিক সেই যুদ্ধখনৰ ময়ে ফিলচফাৰ মই মোৰ জীৱন যুদ্ধখনৰ আগুৱাই লৈ যাবৰ কাৰণে যিখিনি জখলাৰ প্ৰয়োজন সেই জখলাখিনি এই পৰ্যায়ত মই আয়ত্ব কৰিম আৰু মই মোৰ জীৱন যুদ্ধৰ যিটো ছেট কৰি লৈছো গ'ল সেই জীৱনৰ উদ্দেশ্যত মই উপনীত হ'মেই যিমান ধুমুহা হওক প্ৰত্যাহ্বান নহওক মই মোৰ লক্ষ্যত উপনীত হোৱাৰ পৰা কোনো শক্তিয়ে প্ৰশ্ন কৰিব নোৱাৰে এই মানসিকতা যাৰ যি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীয়ে কিমান নম্বৰ পাইছে ফেক্টৰ নহয় ডাজ নট ফেক্টৰ সেই ছাত্ৰ ছাত্ৰী যে জীৱনত সফল হ'ব পাৰে ডেট ইজ নট ইম্পৰ্টেণ্ট গতিকে এইখিনি কথা মই মোৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা মই অনুভৱ কৰোঁ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা এই কথাটো মই বিশ্বাস কৰোঁ মোৰ যদি এটা এটিটিউড নাথাকিলেহেঁতেন মই আজি এখন মহাবিদ্যালয়ৰ অধ্যাপক হ'ব নোৱাৰিম গতিকে সেই এটিটিউড ডেভেলপ কৰাৰ কাৰণেই হয়তো মই আজি এখন মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ সুবিধা পালোঁ বা সেই এটিটিউডৰ কাৰণে হয়তো মই আজি নিজৰ স্থানত নিজে মোৰ তুলি জীয়াই থাকিব পৰা শক্তি আৰু সামৰ্থ্য আহৰণ কৰিবলৈ সক্ষম হৈছোঁ মই মোৰ একেই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান মাত্ৰ নিজক নিজেই নিয়ন্ত্ৰণ কৰিবলৈ শিকা জীৱন যুদ্ধত এনেকুৱা কোনো শক্তি নাই যি শক্তিয়ে তোমাক পৰাস্ত কৰিব পাৰে ধন্যবাদ